নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামলৈ স্বাগতম জনাইছোঁ। এছএছচি জিডিৰ পৰীক্ষা যিসকলে দিছিলে গতিকে আপোনালোকৰ মনত এতিয়া নিশ্চয় এটা কুৱেশ্যন হৈ আছে যে কাট অফ মাৰ্কছ কিমান যাব, কিমান মাৰ্কছৰ পৰা পেড এক্সামলৈ আপোনালোকক মাতিব। আপোনালোক সকলোৰে এই টেনশ্যনটো আমি দূৰ কৰিবৰ কাৰণে আজিৰ দিনটো আমি এনালাইজ এটা কৰিলোঁ আৰু এই এনালাইজৰ ভিত্তিত আপোনালোকক আমি এটা এক্সপেক্টেড কাট অফ মাৰ্কছ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। কিন্তু ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক ভালদৰে জনাব বিচাৰিছোঁ এইটো কেৱল এক্সপেক্টেড কাট অফ মাৰ্কছ, আপোনালোকে হতাশা নহ'ব। যদিহে আপোনালোকৰ আমি ধৰি দিয়া মাৰ্কছটো ধৰি কিছু আপোনালোকৰ কম হয়, আপোনালোকৰ হতাশা নহ'ব, আপোনালোকৰ নাম আহিবও পাৰে। এইটো আমি কেৱল সম্ভাৱনাপূৰ্ণ এটা কাট অফ মাৰ্কছ আপোনালোকক ধাৰণা দিবলৈ চেষ্টা কৰিম কিমান মাৰ্কছৰ পৰা আপোনালোকৰ কাট অফ মাৰ্কছসমূহ আহিব পাৰে। যিহেতু আমি যোৱা দুটামান বছৰৰ কাট অফ মাৰ্কছৰ ওপৰত ভিত্তি কৰি দিনটো আজি এনালাইজ কৰিলোঁ আৰু নিশাৰ ভাগত এতিয়া আমি ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। গতিকে যথেষ্টখিনি আমাৰ সময় গৈছে, গতিকে খুব ভালদৰে আপোনালোকক আমি এই এনালাইজটো দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথমতে আমি ভেকেঞ্চি সম্পৰ্কে এটা ধাৰণা ল'ব বিচাৰিছোঁ কিমান ভেকেঞ্চি আছিল। এইবাৰ টোটেল ভেকেঞ্চি আছিল 26,000 ছামথিং, মানে 26,146টা প্ৰায় ভেকেঞ্চি আছিল এইবাৰ 2024 বৰ্ষৰ কাৰণে। আৰু যোৱা বছৰ আপোনালোকৰ ভেকেঞ্চি আছিল প্ৰায় 46,000 প্ৰায় ভেকেঞ্চি আছিল। গতিকে যোৱাবাৰৰ তুলনাত এইবাৰ প্ৰায় 40% কম ভেকেঞ্চি আছে। গতিকে এইবাৰ 26,146 ভেকেঞ্চিৰ ওপৰত নিৰ্ভৰ কৰিহে আপোনালোকৰ কাট অফ মাৰ্কছটো নিৰূপণ কৰা হ'ব। এতিয়া আমি যোৱা বছৰৰ কিছুমান আপোনালোকক আমি কাট অফ মাৰ্কছ দেখাম। আমি বিশেষকৈ এছামৰ কাট অফ মাৰ্কছখিনি আপোনালোকক দেখাম। EWSৰ কাট অফ মাৰ্কছ প্ৰায় 40 মাৰ্কছৰ পৰা পেড এক্সামলৈ মাতিছিল। SCৰ 41 মাৰ্কছৰ পৰা মাতিছিল আৰু SCৰ 45 মাৰ্কছৰ পৰা মাতিছিল। STৰ 44 মাৰ্কছৰ পৰা মাতিছিল। নেক্সট আপোনালোকৰ পুনৰ STৰ কাৰণে 46 গৈছিল। ঠিক তেনেদৰে OBCৰ 43 আৰু 48 গৈছিল। এইটো কেটেগৰী ৱাইজ আপোনালোকৰ ভাগ আছে। আমি গোটেইখিনি অভাৰঅল কাট অফ মাৰ্কছখিনি আপোনালোকক দেখাব বিচাৰিছোঁ। আনৰিজাৰ্ভৰ যিটো 248 কেণ্ডিডেট আছিল তাত আপোনালোকৰ 48 ছামথিং কাট অফ মাৰ্কছ গৈছিল। নেক্সট আপোনালোকৰ যিটো আপোনালোকৰ 1096 কেটেগৰীৰ কেণ্ডিডেট আছিল ইয়াতে আপোনালোকৰ প্ৰায় 52 কাট অফ মাৰ্কছ গৈছিল। এইটো হৈছে এছাম ৰিজনৰ কাৰণে এটা অভাৰঅল কাট অফ মাৰ্কছ। আৰু এই কাট অফ মাৰ্কছটো যদি আমি এভাৰেজ চাবলৈ যাওঁ, এভাৰেজ কাট অফ মাৰ্কছটো প্ৰায় আছে 45 to 48ৰ ভিতৰত এভাৰেজ কাট অফ মাৰ্কছটো আছে। আৰু এই কাট অফ মাৰ্কছটো হৈছিল য'ত টোটেল পোষ্ট প্ৰায় 46,000 ছামথিং পোষ্ট আছিল। কিন্তু এই 46,000 পোষ্টৰ ওপৰত ভিত্তি কৰি নহয়, অসমৰ কাৰণে যিখিনি স্পেচিফিক পোষ্ট আছিল সেই পোষ্টখিনিৰ ওপৰত নিৰ্ভৰ কৰি এই কাট অফ মাৰ্কছটো হৈছে। গতিকে এই বছৰ আপোনালোকক কিমান এটা কাট অফ মাৰ্কছ যাব পাৰে আমি অভাৰঅল এটা আপোনালোকক ধাৰণা দিব বিচাৰিম। আমি কোনো ধৰণৰ কেটেগৰী ৱাইজ আপোনালোকক আমি কাট অফ মাৰ্কছটো নকওঁ, যিহেতু আপোনালোক সকলোৱে এটা চাকৰিৰ কাৰণে আশা কৰি আছে আৰু আপোনালোকে এতিয়া যিটো মাৰ্কছ পাইছে সেই মাৰ্কছটো আপোনালোকে নাপাম বুলি ভাবি আপোনালোকৰ যিটো প্ৰেক্টিছ সেই প্ৰেক্টিছটো আপোনালোকে বাদ দি নিদিব। আপোনালোকে প্ৰেক্টিছ আপোনালোকৰ চলাই নিয়ক। হয়তো কিবা কাৰণত এইবাৰ নাম নাহিলে আপোনালোকে পৰীক্ষা দিব অহা বছৰ, পুনৰ আপোনালোকৰ কামত আহিব। গতিকে আপোনালোকে প্ৰেক্টিছটো ষ্টপ নকৰিব, আপোনালোকে প্ৰেক্টিছটো চলাই নিয়ক। কি হয় সময়ত দেখা যাব। গতিকে আপোনালোকে কাট অফ মাৰ্কছটো এটা ধাৰণা লাভ কৰিব পাৰে। আপোনালোকৰ একদম আমি এটা এভাৰেজ লেভেলত অভাৰঅল কাট অফ মাৰ্কছ এটা জনাম, যিটো কাট অফ মাৰ্কছ আপোনালোকৰ জেনেৰেলৰ কাৰণেও SC ST OBC MOBC সকলোৰে কাৰণে এটা অভাৰঅল কাট অফ মাৰ্কছ, যিটো আপোনালোকে এটা ধাৰণা লাভ কৰিব পাৰে। সেই কাট অফ মাৰ্কছটো হৈছে আপোনালোকৰ যদি একদম মিনিমাম 55ৰ ওচৰে পাছৰে আপোনালোকৰ মাৰ্কছ আছে, মিনিমাম আপোনালোকৰ 55ৰ ওচৰে পাছৰে মাৰ্কছ আছে, আপোনালোকৰ হয়তো পেড এক্সামলৈ আপোনালোকক মাতিব পাৰে। গতিকে আপোনালোকক আমি অভাৰঅল এটা কাট অফ মাৰ্কছ কৈছোঁ। আপোনালোকেও হয়তো নিশ্চয় জানে আপোনালোকৰ প্ৰথম URৰ কাট অফ মাৰ্কছ হাইয়েষ্ট যাব, তাৰপিছত ক্ৰমান্বয়ে আপোনালোকৰ কেটেগৰী ৱাইজ কমি আহি থাকিব। গতিকে আপোনালোকক আমি এই অভাৰঅল কাট অফ মাৰ্কছটো জনাইছোঁ, কোনো ধৰণৰ কেটেগৰী ৱাইজ কাট অফ মাৰ্কছটো জনোৱা নাই। গতিকে আপোনালোকৰ যদি ধৰি লওক URৰ 55 গৈছে, গতিকে আপোনালোকৰ SC ST ঠিক তেনেদৰে কমি আহিব। গতিকে এই অভাৰঅল কাট অফ মাৰ্কছটোৰ ওপৰত ভিত্তি কৰি আমি আপোনালোকক জনাইছোঁ। পৰৱৰ্তী সময়ত আমি ডিটেইল আপোনালোকক পুনৰ জনাম, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ, সকলোৰে ভাল হওক।